শোকাবহ খবৰ ভোট কেন্দ্ৰত এবাৰ অঘটন সংঘটিত হৈছে। ভোট দিবলৈ আহিয়েই প্ৰাণ হেৰুৱালে, অকালতে প্ৰাণ হেৰুৱালে হুছেইন আলীয়ে। কিয় হুছেইন আলীয়ে ভোট দিবলৈ আহি প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল, প্ৰকৃততে কি হৈছিল এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম। ইলেকশ্যন ব্ৰেকিং, ভোটদানৰ মাজতে ভোট কেন্দ্ৰত এইবাৰ পুনৰ অঘটন সংঘটিত হৈছে। ৰাজ্যৰ ভোট কেন্দ্ৰত অঘটন সংঘটিত হৈছে। ভোট দিবলৈ আহি প্ৰাণ হেৰুৱালে এজন ব্যক্তিয়ে। ভোট প্ৰদান কৰিবলৈ আহি প্ৰাণ হেৰুৱাইছে এগৰাকী ব্যক্তিয়ে। চিৰাঙৰ ডাঙাইগাঁও LP স্কুলৰ ভোট কেন্দ্ৰত এই অঘটন সংঘটিত হৈছে। নেপালপাৰা গাঁৱৰ হুছেইন আলী নামৰ লোকজনৰ মৃত্যু হৈছে। আৰু ভোট কেন্দ্ৰতে হঠাৎ অসুস্থ হৈ ঢলি পৰে হুছেইন আলী। লগে লগে হোৱা দোৱা লাগিছে ভোট কেন্দ্ৰটোত। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, এক শোকাবহ পৰিৱেশৰ সৃষ্টি হৈছে। চিকিৎসালয়লৈ নি থকা অৱস্থাতে মৃত ঘোষণা কৰিছে লোকজনক। আজি তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৰাজ্যত অনুষ্ঠিত হয়। পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ প্ৰক্ৰিয়া বিয়লি 5 বজাত অন্ত পৰে। কিন্তু তাৰ মাজতে ৰাজ্যত শোকাবহ ঘটনা সংঘটিত হৈছে। ভোট দিবলৈ আহি প্ৰাণ হেৰুৱালে এজন ব্যক্তিয়ে। চিৰাঙৰ ডাঙাইগাঁও LP স্কুলত ভোট গ্ৰহণ কেন্দ্ৰতে অঘটন সংঘটিত হৈছে। মৃত্যুক আঁকোৱালি লৈছে হুছেইন আলী নামৰ এগৰাকী লোকে। নেপালপাৰা গাঁৱৰ হুছেইন আলী নামৰ লোকজনৰ ইতিমধ্যে মৃত্যু হৈছে। চিকিৎসালয়লৈ নি থকা অৱস্থাতেই মৃত্যু হ'ল হুছেইন আলীৰ। ভোট কেন্দ্ৰতে হঠাৎ অসুস্থ হৈ ঢলি পৰিছিল। তাৰ পাছতেই স্থানীয় লোকৰ তৎপৰতাত চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসালয়তেই মৃত্যুমুখত পৰিছে হুছেইন। গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। এয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে চিৰাঙত। চিৰাঙৰ ঘটনা এই মুহূৰ্তত জনাইছোঁ। এইটো ভোট কেন্দ্ৰতেই ভোটদান কৰিবলৈ আহিছিল পুৱাৰ ভাগত হুছেইন আলী। আৰু হুছেইন আলী ভোট দিবলৈ অহা হুছেইন আলী আৰু ঘৰলৈ ঘূৰি নগ'ল। মৃতদেহে উভতাই লৈ যাবলগীয়া হ'ল হুছেইন আলী। এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান মুহূৰ্তত। আমি হুছেইন আলীৰ বাসগৃহৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। কি পৰিৱেশৰ সৃষ্টি হৈছে। চিকিৎসালয়লৈ নি থকা অৱস্থাতে মৃত হৈছে, মৃত্যুমুখত পৰিছে হুছেইন আলী। আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত কিছু মন্তব্য আছে, আমি পুনৰ মন্তব্য শুনিছোঁ। ডাঙাইগাঁও একচুৱেলিতে সিহঁতে ভোট দিবলৈ গৈছিল, কিন্তু মানুহ ভিৰ বেছি থকাৰ কাৰণে সিহঁতে এটা চাহ দোকানত বহি আছিল। তাৰপিছতে মানে কোকৰাঝাৰৰ পৰা সিহঁতৰ দাদাই আহিল, সৰু দাদাই আহিল, ভাইটি আহিল। অহাৰ লগে সিহঁতে বহি মানে অলপ গল্প চল্প কৰিল। কিন্তু আমি ওচৰতে বহি আছিলোঁ। হঠাৎকৈ সিহঁতে কাপি পৰি যে মানে লগে লগে সিহঁতে ডেথ হৈ গ'ল। নহয়, চেয়াৰত বহি আছিল। এইখিনিহে আমি তাৰ বাবে জানো। নাই, ভোট দিয়া নাই। ভোট দিবলৈ গৈছিল, কিন্তু মানুহৰ ভিৰ বেছি আছিল কাৰণে সিহঁতৰ দেহাখন মানে বেছি ভাল নহয়। মানে অলপ আগৰ পৰাই কিবা মানে খাই থাকিছেতো, তাৰ কাৰণে মানে অলপ দেহাটো বেয়া আছিল। সিহঁতে যাব পৰা নাই। সিহঁতে ভাবিছে ভিৰটো কমিলে মই যাই ভোটখিনি দিম। সিহঁতৰ নাম হুছেইন আলী। ডাঙাইগাঁও একচুৱেলিতে সিহঁতে ভোট দিবলৈ গৈছিল, কিন্তু মানুহ ভিৰ বেছি থকাৰ কাৰণে সিহঁতে এটা চাহ দোকানত বহি আছিল। তাৰপিছতে মানে কোকৰাঝাৰৰ পৰা সিহঁতৰ দাদাই আহিল, সৰু দাদাই আহিল, ভাইটি আহিল। অহাৰ লগে সিহঁতে বহি মানে অলপ গল্প চল্প কৰিল। কিন্তু আমি ওচৰতে বহি আছিলোঁ। হঠাৎকৈ সিহঁতে কাপি পৰি যে মানে লগে লগে সিহঁতে ডেথ হৈ গ'ল। নহয়, চেয়াৰত বহি আছিল। এইখিনিহে আমি তাৰ বাবে জানো। নাই, ভোট দিয়া নাই। ভোট দিবলৈ গৈছিল, কিন্তু মানুহৰ ভিৰ বেছি আছিল কাৰণে সিহঁতৰ দেহাখন মানে বেছি ভাল নহয়। মানে অলপ আগৰ পৰাই কিবা মানে খাই থাকিছেতো, তাৰ কাৰণে মানে অলপ দেহাটো বেয়া আছিল। সিহঁতে যাব পৰা নাই। সিহঁতে ভাবিছে ভিৰটো কমিলে মই যাই ভোটখিনি দিম। সিহঁতৰ নাম হুছেইন আলী। ভোট কেন্দ্ৰতে ছাৰ মৰিছে।